PM বিশ্বকৰ্মা আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। যদি আপোনালোকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰে তেনেহ'লে কিন্তু আপোনালোকে ডাইৰেক্ট একাউণ্টত লাভ কৰিব 15,000 টকা। যদি আপোনালোকে এতিয়াও PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰা নাই, কেনেকৈ আপোনালোকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM বিশ্বকৰ্মা আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব, CST লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ CST ID আৰু পাছৱৰ্ডটো বহাই দিব, কেপচাটো বহাই দিয়ে আপোনালোকে সাইন ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব, ইয়াত চাব দুটা অপশ্যন দিয়া আছে, ইয়েছ আৰু ন'। আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব আৰু তলত আৰু এটা অপশ্যন অন হৈ যাব। আপোনালোকে সেইটোতো ন' টিপ মাৰ্ক দিব। ইয়াত চাব ইয়াত দুটা অপশ্যন আহি যাব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব। এতিয়া আৰু এটা অপশ্যন অন হৈ যাব। আপোনালোকে ইয়াতো ন' টিপ মাৰ্ক দিব। এতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে আধাৰ লিংক মোবাইল নম্বৰ, যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, সেইটো মোবাইল নম্বৰ আপোনালোকে সেইটো ঘৰত বহাই দিব। যিটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ফোন নম্বৰটো লিংক কৰা আছে, সেইটো মোবাইল নম্বৰ ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত চাব কেপচা আহি যাব। তাৰপিছত আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব। তাৰপিছত আপোনালোকে এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, কেপচা আৰু সেইটো বস্তু টিপ মাৰ্ক দিয়ে আপোনালোকে এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু যিটো আপোনালোকে মোবাইল নম্বৰ দিলে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত OTP আহি যাব, আধাৰ OTP আহি যাব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আধাৰ OTPটো বহাই দিব লাগিব। যেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ OTPটো বহাই দিব, তাৰপিছত ইয়াত কিন্তু আৰু এটা এতিয়া নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰিব, কিন্তু আপোনালোকৰ এতিয়া ফিংগাৰ দিব লাগিব। ইয়াত চাব দিয়া আছে ভেৰিফাই বায়'মেট্ৰিক। এতিয়া আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ফিংগাৰটো দি দিব। যেতিয়া আপোনাৰ বায়'মেট্ৰিকটো ছাকচেছফুল ভেৰিফাই হৈ যাব, তাৰপিছত ইয়াত আপোনাৰ ডাইৰেক্ট প্ৰফাইলটো অন হৈ যাব। আপোনাৰ নাম, ফাদাৰ্ছ নাম, আপোনাৰ ডিটেইলছটো ইয়াত সকলো আহি যাব। তেনেকুৱাকৈ আপোনাৰ আধাৰ কাৰ্ডত দিয়া আছে সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত নাম, ফাদাৰ্ছ নাম লিখিব নালাগে, খালি চাব দিয়া আছে আপোনালোকে মেৰিড নে আনমেৰিড হয় আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ জেণ্ডাৰো আহি যাব। তাৰপিছত যিটো আপোনাৰ কেটাগৰী হয় আপোনালোকে ইয়াত আপোনাৰ খালি কেটাগৰীটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে ফিজিকেলি ডিচেবল হয় তেনেহ'লে আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে ফিজিকেলি ডিচেবল হয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ন' অপশ্যন চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত আপোনাৰ মোবাইল নম্বৰ আহি যাব, আধাৰ কাৰ্ড নম্বৰ আহি যাব। যদি পেন কাৰ্ড আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব, নহ'লে নিদিলেও একো নহয়। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ৰেচন কাৰ্ডৰ ডিটেইলছ, আপোনাৰ কাৰ্ডত যিমান কেইজনৰ নাম আছে সকলো আহি যাব এনেকুৱাকৈ। যদি আপোনাৰ নামটো অহা নাই তেনেহ'লে ইয়াত আপোনাৰ নামটো এড কৰি ল'ব পাৰিব। কিন্তু ডাইৰেক্ট যিটো আপোনাৰ ৰেচন কাৰ্ডত নাম দিছে কিন্তু সকলো নাম আহি যাব এনেকুৱাকৈ। এতিয়া তলত আহি যাব ইয়াত আপোনাৰ এড্ৰেছো আহি যাব। ইয়াত চাব যদি আপোনালোকৰ এড্ৰেছ ছেম হয় তেনেহ'লে আপোনালোকে ইয়াত ছেম এড্ৰেছত টিপ মাৰিব। আৰু যদি আপোনালোকৰ এড্ৰেছ অকণমান বেলেগ হয় তেতিয়াহ'লে আপোনালোকে আধাৰত টিপ মাৰি ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব। যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ছেমত টিপ মাৰ্ক দিব, ইয়াত ইয়েছত টিপ মাৰ্ক দিব। তাৰপিছত ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব আপোনাৰ পাৰ্চনেল ডেট নাম। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে আপোনালোকে সেইটো কামত চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে বৰ্তমান যি কাম কৰিছে ইয়াত কামৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যি কাম কৰি আছে বৰ্তমান মিস্ত্ৰী, লেবাৰ যি হয় আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত অপশ্যন আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব।
তাৰপিছত ইয়াত চাব দি আছে সেম এড্ৰেছত আপোনালোকে আৰু এবাৰ টিপ মাৰ্ক দি দিব এইটো বক্সত টিপ মাৰ্ক দিব আপোনালোকে ফাৰ্ষ্ট সেভত ক্লিক কৰিব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া ইয়াত আৰু এটা ফৰ্ম ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া ইয়াত চাব ফৰ্মটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত দিব লাগিব আপোনাৰ বেংকৰ ডিটেইলছ ফাৰ্ষ্ট ইয়াত আপোনাৰ যেটো বেংকৰ নাম হয় ইয়াত সিলেক্ট কৰি লৈ ল'ব ফাৰ্ষ্ট আপোনাৰ বেংকৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ বেংকৰ আইএফএসচি কোডটো বহাই দিব আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ আইএফএসচি কোডটো বহাই দি আপোনালোকে সাৰ্চত ক্লিক কৰিব তাৰপিছত যেটো আপোনাৰ ব্ৰাঞ্চৰ নাম আপোনালোকে ইয়াত আছে আপোনাৰ ব্ৰাঞ্চৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ একাউণ্ট নম্বৰ বহাই দিব আৰু ইয়াত আপোনাৰ কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব এই দুটা ঘৰত আপোনাৰ যেটো বেংকৰ একাউণ্ট নম্বৰ আছে এই দুটা ঘৰত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ বহাই দিব ফাৰ্ষ্ট বেংকৰ নাম বেংকৰ আইএফএসচি কোড ইয়াত ব্ৰাঞ্চৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত একাউণ্ট নম্বৰ বহাই দিব কনফাৰ্ম একাউণ্ট নম্বৰ বহাই দিব আপোনালোকে যেতিয়া ইয়াত একাউণ্ট নম্বৰটো বহাই দিব যদি ইয়াত এটা আখৰ মেছেজ ইয়াত না আহিব সেইখন আপোনালোকে আপোনাৰ একাউণ্ট নম্বৰটো ভালকৈ চাই শুদ্ধকৈ বহাই দিব তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব আপোনালোকে নেক্সটত ক্লিক কৰিব ইয়াত কিন্তু বহুতো লোনৰ অপশ্যন দিয়া আছে আপোনালোকে এইবাৰ সিলেক্ট কৰিব পাৰে নকৰিলেও কিন্তু একো নহয় তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব ইয়াত আহি যাব সাবমিটৰ অপশ্যন এতিয়া আপোনালোকে লগে লগে আপোনাৰ ফৰ্মটো সাবমিটত ক্লিক কৰিব ইয়াত চাব হেতু বক্সত টিপ মাৰ্ক দিব সাবমিটত ক্লিক কৰিব লগে লগে কিন্তু ইয়াত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব এটা কিন্তু ইয়াত একনলেজমেণ্ট নম্বৰ আহি যাব আপোনালোকৰ হেতু নম্বৰৰ প্ৰয়োজন হ'ব সেই কাৰণে আপোনালোকে হেতু নম্বৰ ইয়াৰ পৰা সেভ কৰি অথবা আপোনালোকে হেতু নম্বৰ পিন কৰি ৰাখি দিব আপোনালোকে কিন্তু পিছত হেতু নম্বৰৰ প্ৰয়োজন হ'ব ইয়াত চাব ইয়াত আহি যাব এপ্লিকেশ্যন নম্বৰ এতিয়া আপোনালোকে ডাউনলোড ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনালোকে যে এপ্লাই কৰিলে কিন্তু এটা এপ্লিকেশ্যন ৰিসিপ্ট আহি যাব আপোনালোকে হেতু ৰিসিপ্ট সেভ কৰি অথবা আপোনালোকে হেতু ৰিসিপ্ট পিন কৰি ৰাখি দিব ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট হেতু নম্বৰ ফটো তুলি আপোনালোকে হেতু পিন কৰি ৰাখি দিব হেতু নম্বৰ কিন্তু আপোনালোকৰ বহুতো প্ৰয়োজন আছে পিছত তাৰপিছত আপোনালোকে ইয়াৰ পিডিএফটো ডাউনলোড কৰি ৰাখি দিব আপোনাৰ যেতিয়া লিষ্টত নাম আহি যাব তাৰপিছত কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আপোনাৰ সকলো ডকুমেণ্ট জমা দিব লাগিব আপোনাৰ শ্ৰমিক কাৰ্ড বেংকৰ একাউণ্ট আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড সকলো জমা দিব লাগিব তেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব তাৰপিছত কিন্তু আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব 15,000 টকা PM বিশ্বকৰ্মা আঁচনিৰ পৰা যদি আপোনালোকে এতিয়াও PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে এনেকৈ আবেদন